ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বৰ্তমান পঞ্চায়ত গঠনৰ প্ৰক্ৰিয়া। ৰাজ্যত নতুন পদ্ধতিৰে হৈছে পঞ্চায়ত সভাপতি নিৰ্বাচন। পঞ্চায়ত সভাপতি নিৰ্বাচন লৈ প্ৰতিটো দলে কৰিছে ৰণ কৌশল। বজালী ৬ নং ওদালগুৰি গাঁও পঞ্চায়তত দেখা গৈছে অনুৰূপ দৃশ্য। বজালী ওদালগুৰি গাঁও পঞ্চায়তত সভাপতি নিৰ্বাচনৰ বাবে হল ভোট গ্ৰহণ প্ৰক্ৰিয়া। 10জন সদ্য সদস্যৰ মাজৰ পৰাই 2জন সদ্য সদস্যই পঞ্চায়ত সভাপতি পদৰ বাবে কৰিছে প্ৰতিদ্বন্দ্বিতা। পূৰ্বৰ ভৱানীপুৰ সমষ্টিৰ 112 নং শিঙিমাৰী গাঁও পঞ্চায়তৰ আৰু বৰ্তমান ওদালগুৰি গাঁও পঞ্চায়তত সভাপতি পদৰ প্ৰাৰ্থী মীৰা কলিতা আৰু জুনুমণি বেদীৰ মাজত প্ৰতিদ্বন্দ্বিতা। 10জন সদ্য সদস্য ভোটাৰে নিৰ্ণয় কৰিলে পঞ্চায়ত সভাপতিৰ আসন। সভাপতি পদত নিৰ্বাচিত হয় পূৰ্ব হস্তিনাপুৰ মহাবিদ্যালয়ৰ প্ৰাক্তন প্ৰবক্তা জুনুমণি মেধি। সভাপতি নিৰ্বাচিত হোৱাৰ পিছতে বিজেপি সমৰ্থকৰ মাজত দেখা গ'ল উৎসাহ উদ্দীপনা। নিউজ ডেস্ক ৰিপৰ্ট, ডিজিটেল আছাম লাইভ। সভাপতিটোৱে মই যিখিনি দায়িত্বভাৰ দিয়ে নতুন পঞ্চায়তৰ আৰু আমি এইখন 6 নং ওদালগুৰি গাঁও পঞ্চায়তৰ যিখিনি কাম কাজ আহে সম্পূৰ্ণ নিষ্ঠা আৰু দায়িত্ব সহকাৰে যাতে এখন দুৰ্নীতিমুক্ত পঞ্চায়ত গঠন হয় তাৰে সম্পূৰ্ণ চেষ্টা কৰিম। যেহেতু এইবাৰ যথেষ্ট জিলা পৰিষদৰো কিছু কৰ্তন কৰি পঞ্চায়তত যথেষ্ট দায়িত্ব অৰ্পণ কৰা হৈছে, কি ক'ব? এতিয়া চাওঁ, এতিয়া আমি নতুন, এতিয়া অফিচিয়েলি যিখিনি কাম হয় আমি এতিয়াহে শিকি বুজি ল'ম। ভিতৰত কি হয় কি নহয় এইটো আমি এতিয়ালৈকে ভিতৰত সোমোৱা নাই। যিখিনি দায়িত্ব হয় সেইখিনি কৰ্তব্য আমি নিষ্ঠা সহকাৰে পালন কৰি যাম। যিহেতু যথেষ্ট শিক্ষিত মহিলা বা শিক্ষিত যুৱকক প্ৰাধান্য দিয়া হৈছে, আপুনি এজন এটি শিক্ষিত মহিলা, কি ক'ব? কি আহ্বান জনাব বা আপোনালোকৰ যি লগত যি আপোনাৰ খণ্ড সদস্য থাকিব কেনেকুৱাভাৱে উপকৃত হ'ব, কি ক'ব? আমি খণ্ড সদস্যসকলক মই প্ৰথমতে মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ, মোক সিহঁতে সমৰ্থন কৰাৰ বাবে। আৰু সিহঁতে সমৰ্থন কৰি আজি মোক যি সভাপতি পদত উপনীত কৰালে সেইকাৰণে আটাইকে মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু এইটো নহয় যে মই সভাপতি হৈ তেওঁলোকক মোৰ পৰা বাদ দি পেলাম বা অকল ময়ে চোৱা চিতা কৰিম, সেইটো নহয়। আমি সকলোৱে সততাৰে মিলি আমি এক হৈ সকলোৱে কাম কৰি যাম। কোনোৱে যে এতিয়া সদস্য বা সভাপতি হিচাপে আমি সেইটো ভেদাভেদ নাৰাখোঁ। আমি সকলোৱে আলোচনা কৰি আমি একেলগে বহিম, একেলগে কাম কৰি গুচি যাম। আপুনি কিমান ভোট লাভ কৰিছে? মই 8টা ভোট লাভ কৰিছোঁ, 10টাৰ 8টা ভোট লাভ কৰিছোঁ। 2জন প্ৰাৰ্থী আছিলোঁ।